এইটো মানে আমাৰ কুকিলাপাড়ানৰ হজৰত আলী সাধু সিহঁতৰ ঘৰত ৰেড হ'ল অভৰি থানাৰ পৰা আহিছিল, কুকিলাৰ পৰা আহিছিল, ডিছপিচাৰ আহিছিল, আহি ঘৰত মানে ৰেড কৰাৰ পিছত শুকান মাল ওলাইছে আৰু কেঁচা গছ আছিল, গছকেইটা মানে সংগ্ৰহ কৰিছে। কেঁচা গছ মানে 2 বস্তামান হৈছিল আৰু শুকান মানে 1 পেকেটমান হৈছিল। সেইখিনি বস্তু উদ্ধাৰ কৰিছিল, মানে বাং গাঞ্জা। এইটো মানে আগতে মানে আমি এনেকুৱা বস্তুৰ মানে ইনফৰমেশ্যন আমাৰ ওচৰত নাই, কিন্তু আগতে এবাৰ শুনা পাইছিলোঁ বা নিউজতে চাইছিলোঁ। আগতে একবাৰ মানে পুলিচত আহিছিল, জেল খাই আহিছে আৰু মানে এইটো দ্বিতীয়বাৰ আৰু ধৰা পৰিল। সমাজৰ কাৰণে ক্ষতিকাৰক, মানে কিছুমান সৰু ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালীবিলাকে এইবিলাক সেৱন কৰি থাকে। এইবিলাক চৰকাৰে যে টেষ্টটো লৈছে, বহুত ভাল পদক্ষেপ লৈছে। এইটো বন্ধ হ'ব লাগে গোটেই মানে সমাজত। এইবিলাক অবৈধ বস্তু খোৱা মানে এইবিলাক বন্ধ হোৱাটোৱে আমি বিচাৰোঁ। মানে এইটো পুলিচে যিটো পদক্ষেপ লৈছে, বহুত বঢ়িয়া পদক্ষেপ লৈছে, তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, বহুত ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।